সম্বলপুৰ গাঁৱত ৰাহুল আৰু ঋষি নামৰ দুই বন্ধু আছিল। নিজৰ জীৱনক লৈ দুখী আৰু হতাশ হৈ বেৰোজগাৰীৰ কষ্ট সহ্য কৰি আছিল দুইজন। সকলোতকৈ টান কথা এয়া আছিল কি সিহঁতৰ পৰিয়ালো বেছি সম্পন্ন নাছিল। কেনেকুৱা আছা ভাই ঋষি? ৰাতি টোপনি আহি আছে ভালকে? নহয় বন্ধু, গোটেই ৰাতি এয়াই ভাবি থাকোঁতে গুচি যায় কি আমাৰ পৰিয়ালৰ ভৱিষ্যত কি হ'ব। এয়াই ভাবিতো ময়ো সদায় চিন্তাত থাকোঁ বন্ধু। জানো ইমান পঢ়া শুনা কৰাৰ পিছতো আমাৰ জীৱনটো এনেকুৱাকৈ কিয় গৈ আছে। হয় বন্ধু, ময়ো সদায় এয়াই ভাবি থাকোঁ কি আমি আমাৰ পৰিয়ালৰ আশা পূৰণ কৰিব পাৰিম নে নোৱাৰিম। কিবা ভাবা ভাইটি, ঘৰৰ মানুহৰ পৰা আৰু পইচা নাপাওঁ। অন্তত নিজৰ খৰচৰ বাবে কিবা নে কিবা ব্যৱস্থাটো আমাক কৰিবই লাগিব। ঠিক আছে বন্ধু, আজি ৰাতিটো আমি দুয়োজন এয়াই ভাবিম কি আমি আমাৰ খৰচৰ বাবে কি কৰিব পাৰোঁ। তাৰপিছত এইটো সময়তে আমি আমাৰ নিজৰ পৰামৰ্শ জনাম। ঠিক আছে বন্ধু, কালি এইটো সময়তে লগ পাম। এয়াই ঠিক হ'ল। ৰাহুল আৰু ঋষি দুয়োজনে পঢ়া শুনা জনা শিক্ষিত ব্যক্তি আছিল। সময় আৰু ভাগ্যৰ বাবে সিহঁতে চাকৰি পোৱা নাছিল। এতিয়া সংঘৰ্ষ কৰাটোৱে দুই যুৱকৰ বাবে শেষ বাট আছিল। পিছদিনা ৰাহুল আৰু ঋষি ঠিক কৰা ঠাইটোত একে সময়ত লগ পালে। কেনেকুৱা গ'ল ৰাতিটো বন্ধু? কিবা পৰামৰ্শ লৈ আহিছা নে আকৌ একো বুজি পোৱা নাই কি কৰিবা? যদি সঁচাকৈ কওঁ তেনেহ'লে গোটেই ৰাতি মোৰ টোপনি অহা নাই। ভাবি থাকিলোঁ কি কৰিব পাৰোঁ, কিন্তু সঁচাকৈ ধন বিনিয়োগৰ বাটত বাধা সৃষ্টি কৰি আছিল। কম পইচাৰে কোনো কাম মাথাতে অহা নাছিল। তুমি কোৱা বন্ধু, তুমি কিবা ভাবিছা? মইতো ভাবিছোঁ, কিন্তু সেইটোত তুমি কাম কৰিব পাৰিবানে নাই সেইটো সন্দেহ হৈ আছে। আৰে বন্ধু, দৰকাৰ পৰিলে শ্ৰমিকৰ কামো কৰিম যদি তুমি লগত থাকা। ব'লা কোৱা, কি পৰামৰ্শ লৈ আহিছা? ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ ডাঙৰ মাঠত বহুত মানুহ আহে। সৰু থাকোঁতে এখন ফ্লাস্ক জিকিছিলোঁ। ঘৰত কফিৰ সৰু খেতি এখন আছে যি এতিয়া ফল দি আছে। হয়, বুজি পাই গৈছোঁ বন্ধু। কফি বনাই ৰাতিপুৱা যোনবোৰ মানুহ মৰ্ণিং ৱাক কৰিবলৈ আহিব সিহঁতক বিক্ৰী কৰিম। ফ্লাস্ক সেই বনোৱা কফিটোক সদায় গৰম ৰাখিব। এয়াই পৰামৰ্শ হয় না? হয়, এয়াই পৰামৰ্শ হয়। কিন্তু আমাৰ কফি সাধাৰণ কফি নহ'ব। আমাৰ কফি যাদুই কফি হ'ব। যাদুই কফি? সেয়া কেনেকুৱাকৈ বন্ধু? কফিত কেফেন থাকে যি বেছি মাত্ৰাত থাকিলে বিষ হৈ যায়। মোৰ ককায়ে বেংগলৰ এজন তান্ত্ৰিকৰ পৰা যাদুই কফি লৈ আনি ৰুইছিল ঘৰত। তো যাদুই কফি দি হ'বনো কি? এয়াতো কোৱা, কি যাদু আছে ইয়াত? তুমি নিজে গম পাই যাবা, মই নকওঁ। আৰু হয়, যাদুই কফিৰ কথাটো গোপনভাৱে ৰাখিবা। ঠিক আছে বন্ধু, তেনেহ'লে কালি পুৱাই সেই ডাঙৰ মাঠটোত লগ পাম কফি বিক্ৰী কৰাৰ বাবে। হয় ঠিক আছে, তেতিয়ালৈকে মই গৈ চব ব্যৱস্থা কৰি লওঁ। পিছদিনা ৰাতিপুৱা ৰাহুল আৰু ঋষি ডাঙৰ ফ্লাস্কত কফি ভৰাই লৈ আনি ডাঙৰ মাঠৰ আগত আহিল। ইয়াতেতো বহুত মানুহ ব্যায়াম কৰি আছে, কিছুমান মানুহ দৌৰিও আছে। আমি মানুহলৈকে আমাৰ কথাটো কেনেকুৱাকৈ ক'ম কি আমি কফি বিক্ৰী কৰিবলৈ আহিছোঁ? অলপমান ধৈৰ্য ধৰা। সেই যে মানুহজন যোন দৌৰি আছে, যেতিয়া ভাগৰি পৰিব দৌৰি তেওঁক মাতি আনিবা। আমি তেওঁক বিনামূল্যত কফি খুৱাম। ভাই, আমি বিনামূল্যত কফি দিবলৈ অহা নাই ইয়াতে। আমাক পইচা ৰোজগাৰ কৰিব লাগিব ভাই। পইচা নিশ্চয় ৰোজগাৰ হ'ব বন্ধু। আগত মই যিমানখিনি কৈ আছোঁ কৰাটো। ঋষি ৰাহুল কোৱা মতে সেই দৌৰি থকা মানুহজন ৰখি যোৱাৰ পিছত কফি খোৱাৰ বাবে আমন্ত্ৰণ জনাই আহিল। সেই মানুহজনো এক্সাৰচাইজৰ পিছত কফি খোৱাৰ বাবে মানা নকৰিল। দাদা, কফিটো খাই আকৌ দৌৰক। নহয় ভাই, আৰু নদৌৰো, এতিয়া আৰু সাহস নাই। এই কথাটোৱে কফি খোৱাৰ পিছত ক'ব। ঠিক আছে দিয়া। সেই মানুহজন কফি খোৱাৰ পিছত নিজৰ ক্ষমতাৰ দ্বিগুণ দূৰত্বলৈকে দৌৰিল, কিন্তু তথাপিও তেওঁ ভাগৰা নাই। চোৱা ঋষি, দ্বিগুণ গতি আৰু দূৰত্ব অতিক্ৰমণ কৰিছে সেই দাদাজন কফি খোৱাৰ পিছত। হয় ভাই, ময়ো সেয়াই চাই আছোঁ। এয়া চমৎকাৰ কেনেকুৱাকৈ হৈ আছে? এইটোত কিবা নেশাযুক্ত ঔষধটো মিহলাই দিয়া নাই তুমি? লেবৰেটৰীত পৰীক্ষা কৰাৰ পিছত
এয়া গম পাই যাবা কি এয়া কফি 100% নেশামুক্ত হয়, হেলদি হয়। এয়া হেলদি কফিটোত ইমান যাদু হোৱাটো সঁচাকৈয়ে আচৰিত কৰি আছে। মই কৈছিলো না এয়াই কফিটোৰ যাদু হয়। এটুক যোনে খায় কেতিয়াও নাভাগৰে, আৰু যোন ভাগৰি যায় আকৌ তন্দুৰুস্ত হৈ যায়। তেতিয়ালৈকে দৌৰি সেই মানুহজনো আহি গ'ল সিহঁতৰ ওচৰত। কি চমৎকাৰ কফি খুৱাইছা ভাই, তোমাৰ কফিত যাদু আছে। মই এইটোৰ প্ৰতি কাপত 1000 টকা দিবলৈ সাজু হৈ আছো। তুমি মোৰ মেৰাথনৰ আগত কফিটো খুৱাবা মোক। ঠিক আছে দাদা, এয়াই ঠিক হ'ল। মই সদায় কফিটো আপোনাক খুৱাম। এয়া কফিত কোনো নেশাযুক্ত বস্তু নাই, অকল মোৰ ককাৰ যাদুই আশীৰ্বাদ আছে এইটোত। তাৰ বিনিময়ত আপুনি আপোনাৰ বন্ধুৰ লগতো এয়া কফিৰ কথা নিশ্চয় ক'ব। আৰে নিশ্চয় ভাই, এয়াও কিবা ক'বলগীয়া কথা হয় নেকি? তোমাৰ যাদুই কফিৰ যাদু সকলোৱে গম পাব লাগে। ৰাহুল আৰু ঋষিৰ গাড়ী কফি খুৱাই দিয়াৰ লগে লগে নিজৰ গতিত চলিব ধৰিল। যাদুই কফিৰ প্ৰভাৱ এয়া হ'ল প্ৰতিজন মানুহ নিজৰ ক্লান্তি গুচাবৰ কাৰণে ৰাহুল আৰু ঋষিৰ যাদুই কফিৰ ডিমাণ্ড কৰিব ধৰিল। একো ঔষধ নিদিয়াকৈ বনোৱা সেই তান্ত্ৰিকৰ কফিটোৱে নিজৰ যাদু দি ৰাহুল আৰু ঋষিৰ জীৱনটো ভাল কৰি দিলে। ভাই, আমাৰ ভাগ্য চমকি গৈছে এই কফিটোৰ সহায়ত। মানি লোৱা কি ইমান ধৈৰ্য ধৰিছো আমি, বাছ সেইটোৰে ফল এয়া হয়। এতিয়া আমাক ভৱিষ্যতকো এয়া কাম মনোযোগেৰে কৰিব লাগিব, যাতে আমি আগুৱাই যাব পাৰো। দুই বন্ধু মিলি বহুত সততাৰ লগত কামত লাগি গ'ল, আৰু যেনেকুৱা কৈ সময় বৈ গ'ল, দুয়োজন সফল হৈ গ'ল।